ADR এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট চমুকৈ ADRৰ কাৰণে আপোনালোকে OMR চিট এখন কেনেকৈ ফিল আপ কৰিব। যিহেতু ADR পৰীক্ষালৈ মাজত মাত্ৰ খুব বেছি আৰু 15 দিন বা 16 দিন আছে, তাৰ কাৰণে আপোনালোকে ঘৰতে কেনেকৈ OMR চিট এখন ফিল আপ কৰিব সম্পূৰ্ণ ভিডিঅ'টোত দিয়া হৈছে। আপোনালোকে এনেকৈ ঘৰত প্ৰেক্টিছ কৰিব পাৰে। ইয়াতে ৰোল নম্বৰটো এনেকৈ আহিব পাৰে, 0ৰ পৰা 9লৈ এনেকৈ আহিব পাৰে, বা ইয়াতে ফাৰ্ষ্ট কি লিখিছোঁ মই, ইয়াত যেনিবা 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই সংখ্যাটো আপোনালোকে কেনেকৈ OMR চিট এখনত ফিল আপ কৰিব। ইয়াতে ফাৰ্ষ্ট যিটো হৰাইজণ্টেল লাইন আছে, ইয়াত 0, 0, 0 ইয়ালৈ 0 আছে। নেক্সট আছে 1ৰ লাইনটো, 1, 1, 1, 1 এনেকৈ 9টা আছে। নেক্সট 3 নম্বৰ লাইনত আছে 2, ইয়ালৈ আছে 9টা আছে। নেক্সট 4 নম্বৰ লাইনত আছে, হৰাইজণ্টেল লাইনত আছে 3 আছে। নেক্সট 4 আছে, নেক্সট 5 আছে। নেক্সট ইয়াৰ হৰাইজণ্টেল লাইনত আছে 5ৰ পিছত আছে 6 আছে। নেক্সট 7 আছে, নেক্সট 8 আছে, নেক্সট 9 আছে। আপোনালোকে বহুতো কেণ্ডিডেটে ঘৰতে প্ৰেক্টিছ কৰি নোযোৱাৰ ফলত কি হয়, OMR চিটখন ভুল কৰে। ইয়াৰ ভুলটো মাৰিবৰ কাৰণে আপোনালোকে ঘৰতে মই যেনেকৈ প্ৰেক্টিছ কৰিছোঁ তেনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। এতিয়া ফাৰ্ষ্ট চোৱা, আপোনালোকে ইয়াত ব্লেক পেন ল'ব বা ব্লু পেন ল'ব পাৰে আপোনালোকে। ইয়াতে ফাৰ্ষ্ট কি আছে, এই 0 নাম্বাৰটোৰ তলতে চোৱা, তলতে কি আছে, 0 আছে। এইটো মই একদম বাহিৰ, আপোনালোকে চাব এই চাৰ্কুলটো যাতে আপোনালোকে ঘঁহি যাতে পাৰ কৰাই নেদে, যে এনেকৈ ডট এটা নিদিব। কেনেকৈ ঘঁহিব, স্মুথ লাহে লাহে ঘঁহি থাকিব, এনেকৈ ঘঁহি, যাতে বাহিৰলৈ ওলাই নাযায়, যাতে বগা দাগটো যাতে সম্পূৰ্ণকৈ ক'লা হৈ যায়, চাৰ্কুলটো যাতে সম্পূৰ্ণ ক'লা হৈ যায়। যাৰ কাৰণে কি হ'ব, কম্পিউটাৰৰ যিটো OMR মেচিন আছে তেতিয়া এইটো ধুনীয়াকৈ ধৰি ল'ব। এতিয়া আহোঁ যে ৰোল নম্বৰটো আমি কেনেকৈ ফিল আপ কৰিম। যে ইয়াতে ফাৰ্ষ্ট নাম্বাৰ আছে 0 নাম্বাৰটো এইটো চাম। ইয়াতে কি আছে, প্ৰথম 0 আছে, ইয়াৰে তলে আমি লিখিম, আমি কালাৰ কৰিম। এইটো চা, আমি 0 আছে, বাহিৰলৈ ওলাই যাব নিদিওঁ, আমি খুব চিনচিয়াৰলি কৰিম। যিহেতু পোষ্ট যথেষ্ট কম, কেণ্ডিডেট যথেষ্ট বেছি, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে ধুনীয়াকৈ ঘঁহিব, যাতে নিজৰ ভৱিষ্যতটো নিজে গঢ়িব পাৰে। হৈ গ'ল বন্ধুসকল, 0ৰ তলত 0ক আমি ঘঁহি দিছোঁ। নেক্সট আমি প্ৰথমতে বন্ধুসকল যে এই ৰোল নম্বৰটো আমি ধুনীয়াকৈ লিখি ল'ম। এডমিট কাৰ্ডখনৰ পৰা ৰোল নম্বৰটো ধুনীয়াকৈ লিখি ল'ম এনচাৰ শ্বীটখনত। নেক্সট আমি কি কৰিম, এই 1টো চাম, এই হৰাইজণ্টেল লাইনটো আমি নেক্সট আৰু নেচাওঁ, আমি চাম ছেকেণ্ড হৰাইজণ্টেল লাইন। এই ছেকেণ্ড হৰাইজণ্টেল লাইনত কি আছে, 1। এই 1 লেটাৰটো আমি ধুনীয়াকৈ ঘঁহিম। আপোনালোকে ঘৰতে, মই যেনেকৈ প্ৰেক্টিছ কৰিছোঁ আপোনালোকক, তেনেকৈ আপোনালোকে ঘৰতে কৰিব পাৰে। তেতিয়াহ'লে পৰীক্ষাত কোনো ধৰণৰ ভুল নহয়। বহুত ডাঙৰ কেণ্ডিডেটৰো ভুল হয়। ভুল হোৱাৰ মেইন কাৰণটো হ'ল প্ৰেক্টিছ কৰি নাযায়। নেক্সট আমি চাম 2। ফাৰ্ষ্ট হৰাইজণ্টেল লাইনটো আমি বাদ দিলোঁ, ছেকেণ্ডটো বাদ দিলোঁ। এইবাৰ 3 নম্বৰত আহিলে চা, 0, 1, 2 ধুনীয়াকৈ ঘঁহি দিম বন্ধুসকল। মই যিকোনো এটা নাম্বাৰ লৈছোঁ। পৰীক্ষাত আপোনাৰ নিজৰ ৰোল নম্বৰটো থাকিব এডমিট কাৰ্ডত। নেক্সট চাম আমি
নেক্সট চাম নাম্বাৰ 3 নাম্বাৰ 3টো কেনেকৈ বহাম ফাৰ্ষ্ট হৰাইজণ্টেল লাইনটো কেঞ্চেল বাদ দিলোঁ ছেকেণ্ডটো বাদ দিলোঁ থাৰ্ড বুজাবৰ কাৰণে কৈ দিছোঁ দেই 0 1 2 3 নেক্সট চাম আমি 3 নেক্সট চাম আমি 3 নেক্সট এইটো 3টো ধুনীয়াকৈ ঘঁহি দিলোঁ নেক্সট চাম আমি নাম্বাৰ 4 0 1 2 3 4 এইটো 4 লেটাৰ ধুনীয়াকৈ ঘঁহি দিম বাহিৰ ওলাই যাব নিদিওঁ ঘঁহোতে খুব অলপ টাইমেই লাগক 3 ঘণ্টা আছে টাইমে লাগক পৰীক্ষা যিহেতু 15 তাৰিখে হ'বই এতিয়াৰ পৰা আপোনালোকে 1 ঘণ্টা OMR ছিটখন কেনেকৈ ফিল আপ কৰিব তাৰ কাৰণে প্ৰেক্টিছ কৰিব পাৰে 10 মিনিটমান লাগিব এতিয়া আহিল নাম্বাৰ লেটাৰ 5 এইটো চা 0 1 2 3 4 5 ইয়াক আমি ধুনীয়াকৈ ঘঁহি দিলোঁ যিখিনি নতুন কেণ্ডিডেট আছে তেওঁলোকে ধুনীয়াকৈ ঘৰত প্ৰেক্টিছ কৰিব যিখিনি পুৰণা কেণ্ডিডেট বা আগতেও এডিআৰৰ কোনো এক্সাম দিছে বা DSSৰ এক্সাম দিছে তেওঁলোকৰ কাৰণে কোনো প্ৰব্লেম নাই যিখিনি নতুনকৈ দিব তেওঁলোকে অলপ প্ৰেক্টিছ কৰিলে ভাল OMR ছিট বা আজিকালি ফ্লিপকাৰ্টতো পায় ফ্লিপকাৰ্ট এমাজন তাতো OMR ছিট কিনিব পায় তাতো হয়তো আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে এতিয়া বন্ধুসকল চা আমি 6 নম্বৰ লেটাৰটো চাম 6 নম্বৰ লেটাৰটো চাম 6 নম্বৰ এয়াৰ 6 নম্বৰ ঘৰৰ পোনে চাম 0 1 2 3 4 5 6 এই 5ৰ পিছত 6 আছে ধুনীয়াকৈ এই 6 নম্বৰ লেটাৰটো আমি ঘঁহি দিম যাতে বগা ৰংটো যাতে সম্পূৰ্ণ ব্লেক হৈ যায় আৰু এটা চাম যে এই চাৰ্কলটোৰ পৰা কালাৰটো বাহিৰ হৈ নাহে নেক্সট আমি চাম 7 লেটাৰটো চাম 0 1 2 3 4 5 6 7 6ৰ পিছত আছে আমি এইটো ধুনীয়াকৈ ঘঁহি দিম নেক্সট আমি চাম 8 নম্বৰ লেটাৰটো চাম এই 8 নম্বৰ ঘৰৰ পোনে চাম তলে আছে যিটো ৰ আছে 8 নম্বৰ ঘৰৰ যিটো তলে থকা ৰটো চাম 0 1 2 3 4 5 6 7 8 নেক্সট 9 নম্বৰ লাষ্ট নাম্বাৰ 9 আছে 9ৰ তলে যিটো ৰ আছে এইটো ৰ হয় ন এইটো ৰটো হ'ল এইটো কলম এই কলমটো চাম 0 1 2 3 4 5 6 7 8 9 এইটো চাম আমাৰ ধুনীয়াকৈ ৰোল নম্বৰটো হৈ গ'ল ৰোল নম্বৰটো ধুনীয়াকৈ ফিল আপ হৈ গ'ল প্ৰথমতে কি চালোঁ 0ৰ এই হৰাইজণ্টেল লাইনডালত প্ৰথম হৰাইজণ্টেল লাইনডালত 0 আছে নেক্সট চাম আমি 1 চাম 1 আছে 0 1 এতিয়া 1 পুট কৰিলোঁ নেক্সট এই দুটা বাদ গ'ল এতিয়া নেক্সট 2টো আছে 0 1 2 চা 3 নম্বৰ চাম এই কলমটো চাম 0 1 2 3 এই কলমটো চাম নেক্সট 4 0 1 2 3 4 নেক্সট 5 0 1 2 3 4 5 নেক্সট 6 চাম 0 1 2 3 4 5 6 নেক্সট 7 চাম 0 1 2 3 4 5 6 7 নেক্সট 8 চাম 0 1 2 3 4 5 6 7 8 নেক্সট 9 চাম 0 1 2 3 4 5 6 7 8 9 একদম লাষ্টৰ নাম্বাৰ 9 এতিয়া আমাৰ ৰোল নম্বৰটো ক্লিয়াৰলি হৈ গ'ল বন্ধুসকল আপোনালোকে প্ৰথম কথা ধুনীয়াকৈ ৰোল নম্বৰটো আগতে এডমিট কাৰ্ডখনৰ পৰা লিখি ল'ব যাতে কোনো ভুল নহয় টাইম অলপ বেছিয়ে লাগক নেক্সট আমি ৰোল নম্বৰটো ধুনীয়াকৈ চিনচিয়াৰলি বহাম আৰু যদি নেজানে ওচৰৰ বা ওচৰৰ বন্ধু বান্ধৱীক সুধি ল'ব পাৰে নেক্সট আহিম আমি বুকলেট আমি ছিৰিজ কেনেকৈ বহাম আপোনাক যে যিখন কুৱেশ্যন পেপাৰ দিব সেইখন হ'ল আপোনাৰ কুৱেশ্যন বুকলেট তাত কুৱেশ্যন বুকলেট তাতে থাকিব এইবাৰ এডিআৰত কুৱেশ্যন বুকলেট 6টা থাকিব পাৰে ABCDEF আপোনাৰ যিটো কুৱেশ্যন ছিৰিজ পৰিছে সেইটো হ'ব যদি আপোনাৰ কুৱেশ্যন বুকলেট চি পৰিছে তেতিয়াহ'লে আপুনি ধুনীয়াকৈ ইয়াত চাৰ্কুল থাকিব ধুনীয়াকৈ
যাতে বৃত্তটোৰ পৰা যাতে বাহিৰ ওলাই নাযায় সেইটো লক্ষ্য ৰাখিব। ধুনীয়াকৈ এনেকৈ ঘঁহি দিব হৈ গ'ল। ধুনীয়াকৈ ঘঁহি দিব। আমাৰ কুৱেশ্যন বুকলেট ছিৰিজটো ধুনীয়াকৈ ফিল আপ হৈ গ'ল। আমাৰ এনচাৰ শ্বীটখনৰ প্ৰায় কিছু বস্তু শেষে হৈ গ'ল। নেক্সট আহিলে এনচাৰ শ্বীট। আপুনি এনচাৰ শ্বীটখনত এইবাৰ আহিব 1ৰ পৰা 150 মাৰ্কছ আহিব। এইচ লেভেলত আহিব। তাৰ কাৰণে কি কৰিব, আপোনাৰ কাৰণে 1 নম্বৰ যিটো কুৱেশ্যন থাকিব তাত ABCD থাকিব। এনেকৈ চাৰ্কুলকৈ থাকিব। এনেকৈ চাৰ্কুল থাকিব। যদি এনেকৈ 1 নম্বৰ কুৱেশ্যনটোত ABCD এনেকৈ 4টা অপশ্যন থাকিব। এই অপশ্যনকেইটাৰ ভিতৰত যদি আপোনাৰ কুৱেশ্যনটো যেনিবা নেক্সট আপোনাৰ কুৱেশ্যনটো অপশ্যন নম্বৰ বিটো শুদ্ধ, আপুনি সেইটো কেনেকৈ ঘঁহিব বা কেনেকৈ কালাৰ কৰিব। আপুনি চোৱা, এই বৃত্তটোত এইটো থাকিব নহয় এনেকৈ, বা এইটো এনেকৈ থাকিব। আপুনি এনেকৈ ডট দিলে নহ'ব। কেনেকৈ দিব লাগিব? এনেকৈ হ'লে এইটো কেঞ্চেল হ'ব বা আপুনি মাৰ্কছটো হেৰুৱাব, বা আপুনি এনেকৈ দিব লাগিব। এইটো চাৰ্কুল হয়। ইয়াতে ধুনীয়াকৈ এনেকৈ ঘঁহিব লাগিব যাতে ইয়াৰ বাহিৰ ওলাই নাযায়। বাহিৰ ওলাই গ'লেও আপোনাৰ মাৰ্কছটো কাটি যাব পাৰে। এনেকৈ দিব লাগিব। এতিয়া চাওক বি অপশ্যনটো কাৰেক্ট হয়। এনেকৈ দিব লাগিব। নেক্সট আমি আৰু এটা চাম, যেতিয়া 1 নম্বৰ কুৱেশ্যনটোৱে আমি আৰু এটা কথা মনত ৰাখিব লাগিব যে আমি একেলগে দুটা অপশ্যনত কালাৰ কৰিব নোৱাৰোঁ। যদি আপুনি ধৰি ল'লে আপোনাৰ কুৱেশ্যনখনত বা পঢ়োঁতে আপুনি ঠিকেই মনত ৰাখিছে বা ঠিকেই অপশ্যনত ক্লিক তাতে কুৱেশ্যন চিন দিছে। যদি আপোনাৰ এনচাৰটো যেনিবা চিটো শুদ্ধ বুলি আপুনি প্ৰথমতে ভাবি পেলাই কি কৰিলে, আপুনি কালাৰ কৰিলে। নেক্সট যেতিয়া আপুনি চালে নহয় এইটো কুৱেশ্যনটো মোৰ ভুল হৈছে, অপশ্যন নম্বৰ এটো শুদ্ধ। আপুনি যদি সেই অপশ্যন নম্বৰ এটোত যদি আকৌ ঘঁহি দিলে, তেতিয়া আপোনাৰ মাৰ্কছটো কাটা যাব। আপুনি এটাহে ক্লিক কৰিব পাৰিব বা এটাহে কালাৰ কৰিব পাৰিব। যদি অপশ্যন এটো শুদ্ধ, তেতিয়াহ'লে আপুনি অপশ্যন এটো ধুনীয়াকৈ আপুনি এনেকৈ কালাৰ কৰক, যাতে বগা পেপাৰখন যাতে ক'লা হৈ যায়। আৰু এটা কথা মন কৰিব, যাতে এনেকৈ ঘঁহোতে ফুটি নাযায়, OMR শ্বীটখন ফুটি নাযায়, সেইটো চাব। বা কেতিয়াবা ডেস্কখন ফুটা থাকিব পাৰে, আপুনি সেইটোও চাব। তেতিয়াহ'লে আপুনি কি কৰিব, কুৱেশ্যন বুকলেটখন যথেষ্ট যিহেতু ডাঙৰ থাকে, সেইখন তলত দিব পাৰে বা এডমিটখন তলত দিব। আপুনি যিমান পাৰে OMR শ্বীটখন বা এনচাৰ শ্বীটখন খুব ছেফটি ৰাখিব, কাৰণ নিজৰ ভৱিষ্যত আছে ন। বন্ধুসকল, ভিডিঅ'টোত ইমানখিনি বুজাব চেষ্টা কৰিলোঁ যে ADR ওপৰত সম্পূৰ্ণ আপুনি OMR শ্বীটখন কেনেকৈ ফিল আপ কৰিব, বা আপুনি বুকলেট নাম্বাৰ, বুকলেট ছিৰিজ, বা আপুনি 1ৰ পৰা 150 কেনেকৈ আপুনি অপশ্যনত কালাৰ কৰিব, সেইখিনি আপোনালোকক দেখুৱাই দিয়া হ'ল। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব, যাতে অন্য বন্ধু বান্ধৱীসকলেও চাই বুজে। থেংক ইউ গাইজ।